ভোগালীলৈ মাজত মাথো এটা দিন বাকী আৰু ভোগালীক আদৰাৰ বাবে এতিয়া ৰাজ্যবাসীৰ মাজত পাৰ ভঙা উৎসাহ পৰিলক্ষিত হৈছে। ভোগৰ উৎসৱ ভোগালী মানেই বিভিন্ন ধৰণৰ ভোগ গ্ৰহণ কৰাই হৈছে এই ভোগালীৰ পৰম্পৰা। আৰু মই উপস্থিত আছোঁ এগৰাকী উদীয়মান কৃষক পশুপালক ধনমণি নাথৰ মহৰ খুঁটিত। আৰু ধনমণি নাথে মহৰ গাখীৰৰ যি এঠা দৈ সেই এঠা দৈ ভোগালীৰ বাবে প্ৰস্তুত কৰিছে। একেদৰে গাই গাখীৰৰ যি দৈ এই দৈও প্ৰস্তুত কৰিছে ভোগালী বিহুৰ বাবে। বৰচলাৰ বৰুৱা দলনি গাঁৱৰ এগৰাকী উদীয়মান কৃষক পশুপালক ধনমণি নাথৰ যি মহৰ খুঁটি আছে এই মহৰ খুঁটিত মই দেখুৱাম এই ধনমণি নাথ নামৰ যুৱকগৰাকীয়ে টেকেলিত প্ৰস্তুত কৰিছে মহৰ গাখীৰৰ এঠা দৈ আৰু গাই গাখীৰৰ দৈ। আৰু ভোগালীৰ বাবে বিক্ৰীৰ বাবে এইগৰাকী পশুপালকে এনেধৰণে প্ৰস্তুত কৰিছে। মই দেখুৱাইছোঁ এনেধৰণে এয়া হৈছে ধনমণি নাথৰ যি মহৰ খুঁটি। আৰু ভোগালীৰ বাবে ধনমণি নাথে প্ৰায় 100 লিটাৰ মহৰ গাখীৰৰ যি এঠা দৈ আৰু গাই গাখীৰৰ দৈ প্ৰস্তুত কৰিছে এইগৰাকী যুৱকে। ভোগালীলৈ মাজত এটা দিন বাকী আৰু এনেধৰণে এতিয়া এইগৰাকী যিগৰাকী পশুপালক এই পশুপালকো এনেধৰণে মহৰ গাখীৰৰ যি আঠা দৈ প্ৰস্তুত কৰিছে ভোগালীৰ বাবে। ভোগৰ উৎসৱ ভোগালী মানে বিভিন্ন ধৰণৰ ভোগ গ্ৰহণ কৰাই হৈছে পৰম্পৰা আৰু ইয়াৰ মাজতে দৈও অন্যতম। আৰু সেইবাবে দৈ প্ৰস্তুত কৰিছে এইগৰাকী পশুপালকে। আপোনাৰ কিমান মহ আছে আৰু গাই গৰু কিমান এইবাৰ ভোগালীৰ বাবে? মোৰ মহ 25-30টামান হ'ব, গাই 30-40টামান হ'ব। মই এইবাৰ ভোগালীৰ উৎসৱৰ কাৰণে 70-75 লিটাৰমান মহৰ দৈ আৰু 20-30 লিটাৰমান গৰুৰ গাখীৰ দৈ প্ৰস্তুত কৰিছোঁ। কিমানকৈ লিটাৰ মহৰ গাখীৰৰ দৈ? গৰু গাই গাখীৰৰ 100 টকা লিটাৰকৈ, আকৌ মহৰ গাখীৰৰ 130 টকা লিটাৰকৈ। বৰ্তমান সময়ত মানে মহৰ গাখীৰৰ ৰেটটো এতিয়া 100-150কৈ বেচে। মই যিহেতু ভোগালীৰ উৎসৱ, ভোগৰ কাৰণে সকলোৱে ভোগ কৰিব পাব বুলি মোৰ আশা ৰাখি এই ভোগালী উৎসৱত আমাৰ ধৰক দুখীয়া শ্ৰেণীৰ লোকেও দৈ গাখীৰ ভৰায়, তেওঁলোকৰ কাৰণে 130 টকাকৈ মই ৰেট কৰা হৈছে। এইটো কাৰণে তেওঁলোকে কিনিব নোৱাৰিবও পাৰে। সেই 20 টকা এটা যদি ৰেহাইও হয় বহুতখিনি ৰেহাই বুলি ভাবোঁ। 130 টকা? হয়, 130 টকাকৈ। গাইটো 100 টকা। হয়। আৰু বানপানীৰ সময়ত এই জেগাখিনি পানী বহুত হয়, সেয়েহে বান সাহাৰ্য হিচাপে চৰকাৰৰ পৰা যদি কিবা সাহাৰ্য পোৱা যায় তেতিয়াহ'লে মই স্বাৱলম্বী হোৱাত অলপ সুবিধা হ'ব। আপোনাৰ জীৱিকাৰ মূল উৎসই হৈছে এই মহ পালন আৰু? হয় হয় হয়। কিমান দিনৰ পৰা কৰি আছে? মোৰ দেউতাৰ 12 বছৰ 13 বছৰমান হৈছে। হয়। কিমান পঢ়া শুনা কৰিলে? মই পঢ়া শুনা হাই ছেকেণ্ডেৰী পাছ। এতিয়া মূলত জীৱিকা এইটোৱেই? হয়, জীৱিকা পথ মোৰ এইটোৱে। মহ কিমান আছে টোটেল? 25-30টামান হ'ব। 25-30টামান? হয়। গায়ো আছে? গায়ো আছে, গাই 30-40টামান হ'ব। গাই মানে এই তাতে বন্ধা হয়। নিশ্চয়কৈ এগৰাকী শিক্ষিত নিবনুৱা যুৱক ধনমণি নাথ আৰু বৰুৱা দলনিত ঘৰ এইগৰাকী যুৱকৰ। আৰু মূলত জীৱিকাই হৈছে এতিয়া মহ পালন আৰু গাই গৰু পালন। ইয়াৰ জৰিয়তে গাখীৰ উৎপাদন কৰে আৰু ভোগালীৰ বাবে বিশেষকৈ এই সময়টোত দৈ তেওঁলোকে প্ৰস্তুত কৰে আৰু স্থানীয়ভাৱে বিক্ৰী কৰে। তেওঁলোকে মহৰ গাখীৰৰ যি দৈ এই দৈৰ বাবে 130 টকা আৰু গাই গৰুৰ যি গাখীৰৰ দৈ সেয়া 100 টকাকৈ ধাৰ্য কৰিছে। আৰু মূলত এইকেইদিন তেওঁলোকে এনেধৰণে বিক্ৰী প্ৰায় শেষ কৰিছে আৰু টেকেলিত এনেধৰণে প্ৰস্তুত কৰিছে এইসমূহ দৈ। যিহেতু ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাথো এটা দিন বাকী। ভোগৰ উৎসৱ ভোগালী মানে বিভিন্ন ধৰণৰ ভোগ গ্ৰহণ কৰাই হৈছে ভোগালীৰ পৰম্পৰা। আৰু কৃষিজীৱী অসমীয়াই এনেধৰণে ভোগালীক আদৰাৰ বাবে দেখা গৈছে ব্যাপক প্ৰস্তুতি আৰু পাৰ ভঙা উৎসাহ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।